নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটি নতুন আইটেম বনাবলৈ লৈছোঁ, আপোনালোকক তাকে দেখাবলৈ লৈছোঁ। এইটো এটা মই নতুন চৌকা বনাইছোঁ টিঙত, আৰু ইয়াক মাটিৰ পৰা সুন্দৰকৈ সাজি লৈছোঁ। ইয়াৰ চৌকাটো কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। জুইকুৰা চাওক ধুনীয়াকৈ জ্বলিছে। ইয়াত মই বনাবলৈ লৈছোঁ পক মানে গাহৰি মাংস দি মই বনাম আইটেমটো। আপোনালোকে চাই থাকিব, কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। আহক তেনেহ'লে ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। এয়া মই এইফালে চৌটো পাতি ল'লোঁ। ইয়াৰ পাছত মই আপোনালোকক গোটেইখিনি আইটেম কেনেকৈ কি ধৰণে কৰোঁ তাক দেখুৱাই লওঁ। এইফালে মই গাহৰি মাংস লৈছোঁ, বেছি নহয় আৰু 250 গ্ৰামমান লৈছোঁ। তাৰপৰা এইফালে জালুকৰ গুড়া, এয়া আদা নহৰু বটা, পিঁয়াজ লৈছোঁ, আৰু এইফালে শুহনি বন। ইয়াত আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। আপোনালোকে নিশ্চয় চিনি পায়, বাৰীতে এইবোৰ পোৱা যায়। আৰু এইফালে মই দীঘলকৈ এয়া মান ধনিয়া পাত লৈছোঁ। এইটো চিনি পাইছেনে, শুহনি বনটো? ইয়াৰ স্বাস্থ্য আমাৰ বহুত উপকাৰ কৰে, স্বাস্থ্যৰ কাৰণে ভাল, বিভিন্ন ঔষধত লাগে। আপোনালোকক এই বিষয়ে মই ভৱিষ্যতে নিশ্চয় জনাম। এয়া আদা নহৰু বটা, কেৰাহীটো গৰম হৈছে, তেলখিনি দি লৈছোঁ। এয়া মই পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি ভাল ধৰণে লৰাই লৈছোঁ। এইখিনি বাদামী ৰং হোৱালৈকে লৰাই থাকিম। তাৰ পাছত মই ইয়াত আদা নহৰু যিটো বটি লৈছিলোঁ সেইখিনি মই দি দিছোঁ। ইয়াত অলপ ৰাখি থৈছোঁ, সেইখিনি বাকীখিনি পিছত দিম। আৰু এতিয়া আদা নহৰু গোন্ধটো ধুনীয়াকৈ ওলাইছে। মই মাংসখিনি দি দিছোঁ ইয়াত। এয়া জালুকৰ গুড়াখিনি দি দিছোঁ। জালুকৰ গুড়াখিনি দি ভাল ধৰণে লৰাই দিম। ভালদৰে এতিয়া লৰাই দিছোঁ। নিমখ দিছোঁ। এতিয়া নিমখ আপোনালোকে যদি বনায় তেনেহ'লে আপোনালোকৰ নিজৰ ৰুচি অনুযায়ী দিব নিমখটো, যোনে যেনেধৰণে ব্যৱহাৰ কৰে। এতিয়া মই এই যোগাৰ কৰি লোৱা শুহনি বনটো দি দিওঁ। ইয়াৰ হাতে ছিঙি দিছোঁ, ইয়াক কটাৰী ব্যৱহাৰ কৰা নাই, মই হাতে ছিঙি দি দিছোঁ। এতিয়া মই ইয়াত এড কৰিম নুডলছ বা স্পেগেটি, যিটো আপোনালোকে বহুতৰে প্ৰিয়। এইটো মই ইয়াত দি দিছোঁ। ইয়াত মই এইখিনি দি ইয়াত মই গৰম পানী কৰি থৈছোঁ, গৰম পানী দিম। এয়া গৰম পানী মই দি দিছোঁ। দিয়াৰ পাছত ইয়াক ভাল ধৰণে আকৌ লৰাই দিম। এতিয়া এই লৰাই হৈ গৈছে। মই এতিয়া সম্পূৰ্ণ পানী দি দিম। এইখিনি গোটেইখিনি মানে বুৰ যোৱাকৈ পানী দিম। পানীখিনি সম্পূৰ্ণ কেৰাহীটোত আধালৈকে দি দিম মই।
এতিয়া মই বাকী থকা আদা নহৰুখিনি যিখিনি আছিলে সেইখিনি পানী ঘুলি ইয়াত এড কৰি দিছোঁ। এইবাৰ মই মান ধনিয়াখিনি কটাৰীৰে কাটি ল'লোঁ। এয়া সম্পূৰ্ণ সিজি গৈছে, ধুনীয়া হৈছে, একদম সুন্দৰ। এতিয়া মই ইয়াত মান ধনিয়াখিনি এড কৰি দিওঁ। গোন্ধটো মজা হৈছে দেই ৰাইজ, একদম মজা আৰু। এইবাৰ সম্পূৰ্ণ প্ৰস্তুত হৈ গৈছে। মই টেষ্টিং কৰি চাবৰ কাৰণে মই বৰুৱা ভাইটিলৈ আগবঢ়াম এতিয়া। এয়া প্ৰথমতে উলিয়াই লৈছোঁ। একদম ৰাইজ, মোক কি ক'ম আপোনালোকক, মোৰ একদম জিভাপনি ওলাই গৈছে দেই। কিন্তু হ'লেও প্ৰথমতে মই নিজে টেষ্টিং নকৰোঁ, মই ভাইটিকেই দিম, বৰুৱা ভাইটিক। বৰুৱা ভাইটি, এই টেষ্টিং কৰি চোৱাচোন। দিয়ক দিয়ক, এই মজা। এয়া চাওক কি মজাকৈ বনাইছে ন, মই টেষ্ট কৰিবলৈ লৈছোঁ। মজা, এক নম্বৰ।